তোমার কথা ভাবিলে জানা জোনা উপসি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কৰি মেলে ছায়া তোমার কথা ভাবিলে জানা জোনা উপসি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কৰি গুড মৰ্নিং গাইজ পম্পিৰাজ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক ভালে আছে কুশলে আছে আৰু মই আছোঁ দিয়ক ভালে কুশলে এইকেইদিন মানে অকণমান গাটো বেয়া হৈ আছে ইমান বেছিও ভাল নহয় তথাপিও আৰু বেয়া বেয়া বুলি কৈ থাকিলেতো নহ'ব হয়নে নহয় গাইজ তাৰ কাৰণে আৰু এইফালে দেখিছেনে নকল মাৰি আছে গাইজ নকল মাৰি আছে মোৰ মই এইফালে গান গাই আছোঁ তাই লিপচিং কৰিবলৈ ভিডিঅ' বনাই আছে নকল কৰিছে নকল কৰিছে মই দেখাও ৰ'ব নাই নকল কৰা নামাৰ কৰবি ধুনীয়া গীত গায় আপোনালোকে দুটামান গীত অনুৰোধ কৰিবচোন এই ধুনীয়া কৰি গাই দিব তো গাইজ ইহঁতেও ধুনীয়া কৰি ওলাইছে ওলাই মেলি ৰখি আছে মানে বহুত মানে গানৰ প্ৰতিভা আছে তাই মানে ওলাই নিদিয়ে মানে মানে বহুত হেৰি হৈ যাব যে উৎপাত হৈ যাব সেইকাৰণে তাৰমানে এই যদি গান গাই না গোটেইখিনি মানে যিমান ছিংগাৰ আছে ভ্ৰাম্যমানৰ চবে বহি থাকিব লাগিব এইটো এগ্ৰিমেণ্ট কৰিব মাতিব সেইটো মাতিব তাৰ মানে কি কৰিব আৰু তাৰ কাৰণে মানে সেই প্ৰতিভাটো তাই লুকাই ৰাখিছে সেইকাৰণে আৰু গাইজ আমাৰ বস্তু বাহনি ইয়া এনেকৈ ওলাই ৰাখিছোঁ ৰেডি কৰি ৰাখিছোঁ এইবিলাক আৰু মোৰ পাকঘৰৰ অৱস্থাচোন পাকঘৰৰ বেগটো গাইজ মানে পিন চিন মানে মাৰি কেনে ল'বলগীয়া হৈছে আৰু উপায় নাই কাৰণ বেছি দিন নাই যিহেতু মই মানে ভাল কৰিব একো হেৰি নাই আৰু পিন মাৰি যেতিয়ালৈ চলিছে সেনেকৈ চলাই আছোঁ আৰু নেক্সট বছৰ মানে মই ভাবিছোঁ বিমল ছিগনেচাৰৰ যে বেগ পায় তাকে লৈ আহিম কাৰণ কিয় জানানে সেইকেইটা বেগ মানে বিমল ছিগনেচাৰ বুলি লেখা থাকিব পাৰে কিন্তু সেইকেইটা বেগ মানে একদম মজবুত বেগ হয় আৰু দেখাতো ভাল লাগে মৰম লগা বেগকেইটা তো গাইজ আমি আছোঁ হাই ৰোডৰ এইফালে তাৰ কাৰণে ষ্টাফ বাছখন আহিব আৰু ইয়াতে ৰখিব আৰু আমাৰ বস্তু গাইজ ইয়াৰ পৰা উঠাব তাৰ কাৰণে আমি ধুনীয়া কৰি বহি আছোঁ কিন্তু গাইজ একাপ চাহ খাব পোৱা নাই আৰু এইটো ৰুমত আমাৰ বাকী কেইজনী আছিলে কিন্তু এইটো কিবা এটা বিশেষ এটা প্ৰব্লেমৰ কাৰণে সিহঁতে যাবলগীয়া হ'ল বিশেষ এটা প্ৰব্লেমৰ কাৰণে সিহঁতে যাবলগীয়া হ'ল আৰু আমাৰ বাকী মেনকা আৰু উৰ্বশী সেইটো ৰুমত আছে ওলাই মেলি কিবা সিহঁতে মেল পাতি আছে মেনকা আছে বাহিৰত উৰ্বশী ভিতৰত আছে আৰু এইফালে আমাৰ কৰবী ব্লগে ভ্লগ বনাই আছে গান শুনি তো গাইজ আজিও ৰাতিপুৱা উঠিছোঁ জানেনে ৰাতিপুৱা উঠি পেলাই ধুনীয়া কৰি একদম দৌৰিছোঁ এক্সাৰচাইজ কৰিছোঁ একদম হনুমান চালিচা লগাই আৰু সঁচাকৈ গাইজ আজি মই মানে মন কৰিছোঁ এই বিচনাখনত শুই থকাতকৈচোন অলপ সোনকালে উঠি দৌৰিলেহে ভাল লাগে হে মনটো সঁচাকৈ আজি মানে গাটোও ভাল লাগে মনটো ভাল লাগে আৰু অলপ চৰ্বিও পেটৰ চৰ্বিও কমে মানে একেদিনতে নকমেই দিয়কচোন অলপ দিন লাগিব তথাপিও মানে গাটো বৰ ভাল লাগিলে মানে হালকা হালকা লাগি যায় তাৰ কাৰণে যিমানে ৰাতিপুৱা নহওক যেনেকৈ নহওক মই উঠিমেই মানে মই মনত মানে জেদ ভাব এটা লৈ লৈছোঁ যে মই উঠিমেই আৰু উঠিবই লাগিব সকলো কাম মানে অকল এই বুলিয়ে নহয় কিছুমান কাম এনেকুৱা মানে যেতিয়া আপোনালোকে মানে কিছুমান কাম কৰোঁ বুলি ভাবে পুৰা মানে মনত জেদ কৰি ল'ব লাগিব যে মই এইটো কৰিমেই মই ৰাতিপুৱা জানে কি হয় উঠিব মানে ঘড়ী মানে মোবাইলটো চাওঁ আৰু 6টা বাজিলে ধৰ তেতিয়া মই ৰাতি মানে ভাবি থওঁ 6টা বা 6:30 মান উঠিমে যেতিয়া মানে 6:30 বা 6টা বাজিব তেতিয়া মই মোবাইলটো যেতিয়া চাওঁ
তেতিয়া ভাবো উঠো নে নুঠো মানে একদম এলা লাগি থাকে তেতিয়া কি কৰো জানেনে মনত মানে উঠিবই লাগিব বুলি একেবাৰে একদম মানে হেৰিতে এটা মানে জেদ বান্ধি লওঁ ঘপক কৰি উঠি যাওঁ তেতিয়া আৰু কোনে ৰখায় উঠি পেলাই মানে একো কথা নাভাবো মাইণ্ডটো পুৰা হেৰি কৰি লওঁ ডাইৰেক্ট বিচনাৰ পৰা নামো আৰু ডাইৰেক্ট বাহিৰত ওলাই যাওঁ আৰু হনুমান চালিচা লগাই লওঁ আৰু প্ৰথমতে এটা সেৱা জনাই পেলাই একদম দৌৰা দৌৰি এক্সাৰচাইজ আৰম্ভ কৰি দিওঁ আৰু এইফালে পুৰা কেলমেলো হৈ আছে মানে আমাৰ কৰবী ব্লগ যে পুৰা ব্লগ বনাই আছে তো গাইজ আজিৰ ভিডিঅ'টো একেবাৰে প্ৰথমৰ পৰা শেষলৈকে চাব বুলি আশা ৰাখিছোঁ একদম স্কিপ নকৰা কৰি চাব দেই তো চলো আজিৰ ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ টাটা তো গাইজ এতিয়া আমি বস্তু পুৰা উঠা হ'ল উঠাই পেলাই এতিয়া আমি গৈ আছোঁ পুৰা গাড়ী পুৰা একদম ফাই গৈ আছে আৰু আমাৰ এইবিলাক বহি লৈছে আৰু আজি বেগবিলাক যেনেকৈ খেলি মেলি হৈছে কিবা কৰি ভৰাইছোঁ আৰু মানে গোটেইখিনি উঠি যোৱাৰ পাছত মানে বেগ চেগ দিবৰ কাৰণে অলপ টান হয় এইবিলাক চব বেগ টান খাই আছে আৰু গাইজ এতিয়া আমি আহিছোঁ হোটেলত এখন কি হোটেল জৈন হোটেল আমি জৈন হৈ খাম ইয়াতে জৈনত আহিছোঁ আৰু এতিয়া আমাক দিছে এখন মেনু দিছে ইয়াতে মানে দামবিলাক ইমান লাগছে আমি সৰু সৰু হোটেলত গ'লে পৰঠাত ল'ব 30 টকা ইয়াতে আৰু কিমান আছে জানা 80 টকা আছে 80 টকা খান চাই কিনে ভয় লাগছে মোৰ কি হাবি তই কি হাবি গাইজ মেনুখন চাই পেলাই ভয় লাগিছে ইমান দামৰ বস্তু আৰু গাইজ আমাৰ মনু এই হোটেলত আহি কাম কৰা দাদা পৰঠা দিব পৰঠা আৰু চাহ দিব দাম কিমান 120 নাখাওঁ মই যোৱা আমি ইয়াৰ পৰা যাওঁ দালালি হোটেল দালালি কমিশনৰ কথা আছে না মই আকৌ আপোনাক 120 তাতে আৰু 80 টকাত কিনিম তো তাৰমানে পইচা মাৰা মাজৰ মাৰিম আজি মই মালিকক কৈ দিম জবাবটো বা গলুকি খাই আছে আৰু ফাইনেলি গাইজ একদম ৰখি আমনি লাগি গৈছে সেইখন হোটেলৰ পৰা গুচি আহিলোঁ আৰু বেলেগ এখন হোটেলত আহিছোঁ আৰু ইয়াতে ধুনীয়া কৰি পুৰি চুৰি বনাই দিছে চব্জি আচাৰ আৰু ভাজি দিছে খাই লওঁ আৰু ধুনীয়া কৰি দেই দুমাহী গৰম ভাজি অকণমান লাগিছিলে বাইদেউ ভাজি লাগে বোলে ভাজি কিবা নিদে গাইজ মই চাহ ল'লোঁ গাখীৰ চাহটো মানে এই কাপটোত দিছিলে চেনি কম হৈছিলে চেনি সুধি লৈছোঁ এই চেনি এনেই বাতিটোত দিছিলে এতিয়া চাহ হাইনাইটো ঢালি ল'লোঁ ঘৰত খোৱা ফিল্ডটো হৈছে ডাঙৰ বাতিত খাইছোঁ হোটেলত চাহত চেনি কম হোৱাৰ কাৰণে সুধি লৈছোঁ বাতিত খাই এমাৰ ৰুটি এখন দিয়ে মানে ঘৰত খাইছোঁ আৰু বাটত খাইছোঁ দেখা নাই মাকে ৰুটি এখন দিয়ে অনবদ্য অৱদানৰ বাবে আজি প্ৰস্তুতি পৰাশৰ এগৰাকী অভিনেত্ৰী নহয় তেওঁ নিজে এগৰাকী এভিনিউৰ তৰফৰ পৰা তথা জাতীয় বিদ্যালয় ৰঙাদেৱীৰ তৰফৰ পৰা তেখেতক আমি সম্বৰ্ধনা জনাব খুজিছোঁ তাৰ লগে লগে আমাৰ মাজত উপস্থিত আছে আমাক সকলো সময়তে উৎসাহ উদ্দীপনা যোগাই অহা আমাৰ অঞ্চলৰ কেইগৰাকী মাত্ৰ ব্যক্তি আমি আজিৰ এই অৱসৰতে তেখেতসকলকো আমি আদৰণি জনাবলৈ আগবাঢ়িম বাবে জাতীয় বিদ্যালয় ৰঙাদৰিয়াৰ উপাধ্যক্ষ ইয়াকুব আলী ডাঙৰীয়াক আহ্বান জনাইছোঁ
এয়া জাতীয় বিদ্যালয়ৰ উপাধ্যক্ষ ইয়াক উপনীতমূলীয়াই আদৰণি জনাইছে আমাৰ আজিৰ মুখ্য আকৰ্ষণ প্ৰস্তুতি পৰামৰ্শ বাইদেউ অসমৰ মৰিগাঁও জিলাৰ এখন প্ৰথম পেণ্ডেল আমাৰ উজনিমুখী যাত্ৰাৰ একেবাৰে আৰম্ভণি পৰ্বত আমি আছোহি বহুত আশা হেঁপাহ বুকুত বান্ধি এখন এখন অঞ্চললৈ এটা অঞ্চললৈ আমাৰ পৰিয়ালবিলাক আমি আগবাঢ়ি আহোঁ ধন্যবাদ বাকী বেছি দীঘলীয়াকৈ কথা কৈ আপোনালোকক আমনি নকৰোঁ এখন সুন্দৰ নাটক আপোনালোকে অপেক্ষাৰত হৈ আছে মইনা গোসাঁই আছানে কাইলৈ আছে মেডাম মেনকা আৰু লেডি মেকবেথ এই তিনিটা নিশাত আপোনালোকৰ উপস্থিতি সহায় সহযোগিতা বা আমাৰ পৰিয়ালবৰ্গৰ কাৰণে অনুপ্ৰেৰণা সাহস গতিকে সাহস আমাক যোগাই থাকিব বুলি আশা কৰিছোঁ পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি থিয়েটাৰ পৰিচালনা সমিতিৰ এই তিনিটা নিশা যাতে ভালকৈ পালন হৈ যাওক নিয়াৰিকৈ যাওক তাৰে কামনা কৰিছোঁ ধন্যবাদ নাটকৰ মাজলৈ আগবাঢ়ি যাওক ধন্যবাদ